বাউরি ক'ত ঘৰ? চেপন 21 নম্বৰ লাইন। কি হৈছিলে ঘটনাটো? এইটো ঘটনা ই টিবি বেমাৰ আছিলে। টিবি বেমাৰত ডিব্ৰুগড় মেডিকেল নিছিলোঁ। তাৰপৰা আৰাম পালে। আৰাম পৰা ডাক্তৰে দৰৱ লিখিছিলে, দৰৱ দিলে। সেইটোৱে খাই বাগানত গুচি গৈছিলে কাম। তাৰপিছত কেতিয়াবা দৰৱটো হেৰি হৈ গ'লে খাই আমনি লাগি গ'ল, তাৰ মাথাটো কেৰেক হৈ গ'ল। তাৰপিছত নিজে চিপ লগাই ল'লে ঘৰ ভিতৰত। মানে 11:30 বজাত ঘৰ ভিতৰত কি নাম মান জনা? এইটো দিলীপ বাউৰী। পৰিয়ালত কোন কোন আছে? পৰিয়ালত এতিয়া দুটা গৈছে মেডিকেল আৰু মই আছোঁ। তাৰপিছত আহি থাকোঁতে মৰাণ থানা আহি থাকোঁতে কি হ'ল? কি হ'ল মানে বাইক এটা এইফালৰ পৰা না, আমি পিছফালে বহিছিলোঁ, এইফালৰ পৰা ওলালে না, আগফালৰ পৰা আহিলে, ড্ৰাইভাৰটো দিলে নাই। তাৰপিছত বাইক আৰোহী আৰু কেইজন দুখ পাইছে? বাইকালাৰটো পালে, ড্ৰাইভাৰটো পালে, আমাৰ মানুহকেইটা পালে 4জন? 3জন। এতিয়া ক'ত নিলে তাহাঁতক? ছাৰে নিলে, ক'ত নিলে এতিয়া তিলৈ নিলেনো ক'ত নিলে। কাৰ ভুল আছিলে? কেনেকৈ এক্সিডেণ্ট হ'ল? মইতো পিছফালে এইফালে মুখ কৰি বহিছোঁ। এনেই আপুনি গাড়ীতে আছিলে, কেনে দুৰ্ঘটনা হ'ল? বাইকটো এইফালে আছিলে, গাড়ীটোও এইফালৰ পৰা গৈ আছে, এনেকুৱা হ'ল আৰু ঘটনাটো। বাউরি ক'ত ঘৰ? চেপন 21 নম্বৰ লাইন। কি হৈছিলে ঘটনাটো? এইটো ঘটনা ই টিবি বেমাৰ আছিলে। টিবি বেমাৰত ডিব্ৰুগড় মেডিকেল নিছিলোঁ। তাৰপৰা আৰাম পালে। আৰাম পৰা ডাক্তৰে দৰৱ লিখিছিলে, দৰৱ দিলে। সেইটোৱে খাই বাগানত গুচি গৈছিলে কাম। তাৰপিছত কেতিয়াবা দৰৱটো হেৰি হৈ গ'লে খাই আমনি লাগি গ'ল, তাৰ মাথাটো কেৰেক হৈ গ'ল। তাৰপিছত নিজে চিপ লগাই ল'লে ঘৰ ভিতৰত। মানে 11:30 বজাত ঘৰ ভিতৰত কি নাম মান জনা? এইটো দিলীপ বাউৰী। পৰিয়ালত কোন কোন আছে? পৰিয়ালত এতিয়া দুটা গৈছে মেডিকেল আৰু মই আছোঁ। তাৰপিছত আহি থাকোঁতে মৰাণ থানা আহি থাকোঁতে কি হ'ল? কি হ'ল মানে বাইক এটা এইফালৰ পৰা না, আমি পিছফালে বহিছিলোঁ, এইফালৰ পৰা ওলালে না, আগফালৰ পৰা আহিলে, ড্ৰাইভাৰটো দিলে নাই। তাৰপিছত বাইক আৰোহী আৰু কেইজন দুখ পাইছে? বাইকালাৰটো পালে, ড্ৰাইভাৰটো পালে, আমাৰ মানুহকেইটা পালে 4জন? 3জন। এতিয়া ক'ত নিলে তাহাঁতক? ছাৰে নিলে, ক'ত নিলে এতিয়া তিলৈ নিলেনো ক'ত নিলে। কাৰ ভুল আছিলে? কেনেকৈ এক্সিডেণ্ট হ'ল? মইতো পিছফালে এইফালে মুখ কৰি বহিছোঁ। এনেই আপুনি গাড়ীতে আছিলে, কেনে দুৰ্ঘটনা হ'ল? বাইকটো এইফালে আছিলে, গাড়ীটোও এইফালৰ পৰা গৈ আছে, এনেকুৱা হ'ল আৰু ঘটনাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।